Hey guys, namaskar, good afternoon সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আৰু এটি ভিডিঅ'লৈ আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমাৰ ভালে আছে আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া ঘৰত আছো মানে গা পা ধুই মিলিলো মা মানে আজি পূজা দিয়া নাই মা কৈছে গা পা ধুই মিলি যাতে যা গবলে পূজা দিয়া আৰু তো পূজা দিয়া মেলা হৈ গ'ল আৰু এতিয়া মামা ঘৰত যাও তাতে যাও আৰু যাও তাতে মানে ছাগলী মাৰা কথা আছে আৰু যাই চাও আৰু যদি ভাইটি যদি মানা নাই যাম হেৰি কৈছে বল তাতে বল পূজাতেও শেষ হৈ গৈছে পটাপট গৈ মেলি চাওঁ যদি মাৰে তেওঁলোকক বনাব লাগিব দুপৰীয়া এইফালে কাম বনাও বহুত বাকী আছে মানে মানুহ লৈছে কামৰ ঘৰতো দুজনী মানুহ লৈছে দেই আমাৰ আকৌ ইয়াতে ফেমিলি মানে মানুহ বহুত সদায় হৈ থাকে সেইকাৰণে খোৱা লোৱা বনোৱা মেলা চব কিন্তু বাহিৰতে হয় বহুত বেছিকৈ বনাব লাগে ধান অনা মানুহ আছে আপোনাৰ এইফালে কাটা মানুহ আছে আৰু এইফালে ঘৰতো আইতা যিটো নৰককলে বিষ ভাল হোৱা নাই মানে ভাল পোৱা নাই এতিয়ালৈকে আৰু মাও মানে কাম কৰা মানুহৰ লগত লাগি দিছে নহয় যে মাও মানে গৈছে আৰু মাটো সময়ে নাপায় বনাবলৈ এতিয়া এইকেইদিন সময় নাপাব আৰু তেতিয়ালৈকে ধান কাটা ধান মাৰণ দিয়া নহয় তেতিয়ালৈকে এনেতো ট্ৰেক্টৰে হৈ গ'ল মানে আধা ধান মানে মাৰণ দিয়া হৈ গ'ল ট্ৰেক্টৰ এক লগতে মাৰণ দিয়ে সেনেকৈ কৰিলে আৰু অকণমান বাকী আছে আৰু হাতেৰে কাটিব তাতে মানে অকণমান ভিজা মাটি তো সেইকাৰণে মানে মাহঁতে কাটিছে বেছি নহয় তাতে 3 বিঘামান আছে আৰু সেইখিনি হাতেৰে কাটি আছে আৰু চবে তো যাও আৰু গৈ মেলি চাপ ফাটি যদি ছাগলী কাটে তো ছাগলী খাব পামেই আৰু কালি যিহেতু মুৰ্গী খালোঁ আৰু লোকেল মুৰ্গী ঘৰৰে আৰু আছে আৰু মানে এতিয়া খাবই লাগিব মানে খাবই কেইদিনমান পিছত বেমাৰ লাগিব যে বেমাৰ হোৱাৰ আগে চব খাই শেষ কৰিব আকৌ মানে যেতিয়া মানে বেমাৰ যাব আকৌ নতুনকৈ আনিব মুৰ্গী এনেকুৱা তো যিহওক ফিল্ড এনেকুৱা চাট কৰিছোঁ চাই সকলোকে দিনটো কি হয় কেনে দেখুৱাব চেষ্টা কৰিম ঘৰত যাওঁ গা ধুৱাব লগা আছে তাইক নোধোৱাওঁ জাষ্ট ওপৰবোৰ মুচি গা নোধোৱাওঁ আৰু কাৰণ এনেই চৰ্দি লাগিছে ছোৱালীজনী এটা যদি ধোৱা দিওঁ আৰু বেছিকৈ লাগিব তো ব'লক ভিডিঅ'টো চাই দিবা সকলোকে দিনটো কি হয় কি নহয় যাওঁ আৰু মামাৰ ঘৰত তাতে পূজাতে মেলা হৈ গৈছে যাওঁ আৰু এতিয়া তাই মোৰ মানে 12টা পাৰ হৈ গৈছে সেইকাৰণে ভাবিলোঁ আজি নোধোৱাওঁ এনেও নোধোৱাওঁ বুলি ভাবিছোঁ কাৰণ তাই চৰ্দি লাগিছে যে ছাগলী কাটিব বুলি কৈছিলোঁ যে এইয়া চেলে আছে আমাৰ মানে চবফালে এক্সপাৰ্ট ছাগলী কওক গাহৰি কওক মুৰ্গী কওক কোনোবা যদি কণ্টেক্ট লাগে জনাব দেই যোনো কোনোবা যদি কাটিব লগা আছে আৰু এতিয়া হৈ আছে মাংস কাটিম দেই আধা বনাই আছোঁ হৈ আছে কেৰাহীত এয়া চাওক আৰু এইফালে হৈ আছে কেৰাহীত আৰু এইফালে ধানো মানে বইল কৰিব মই বনাই আছোঁ লাহে মাত্ৰ বহাইছোঁহে কৈছোঁ যে কাম কৰা মানুহ খাব আজি মানে দেৰি হৈ গৈছে ছাগলী কাটোতে মানে দেৰি হৈ গৈছে আমাৰ হৈ আছে জুই বনাই আছোঁ A few moments later. Hey guys, good evening সকলোকে বহুত সমস্যা কল লগ পালোঁ আৰু এতিয়া মানে ছাগলী মাংস বনাই আছে মাহীয়ে বনাই আছে পিনাকো আহিলে পিনাকে আহোঁতে আকৌ গাহৰি মাংস লৈ আহিছে আমাৰ আইতা মানে ছাগলী মাংস নাখায় মুৰ্গীও নাখায় অকল গাহৰি মাংস খায় 1 কিলোমান গাহৰি মাংস লৈ আহিলে মা দেউতাহঁতে খাই মেলি গ'ল মা আকৌ গাহৰি মাংস নাখায় দেউতাও নাখায় তো মানে কীৰ্তন আছে যে কীৰ্তনত গৈছে আৰু মা দেউতা ছাগলী মাংস খাই গৈছে আৰু মানে কীৰ্তনটো হৈছে মানে মানুহ ঘৰ মৰিছে যে তাতে মানে ৰাম কীৰ্তন হ'ব আৰু ৰাম মহল বুলি কয় সেয়ে কৰিব আজি মাছো আছে সেইকাৰণে খাই মেলি গৈছে আৰু আপোনালোকে ভাবিব চাগে মাংস খাই কীৰ্তন গৈছে সেইকাৰণে মই ভালদৰে বুজাই দিলোঁ আৰু আজি হৈছে মাছো সেইকাৰণে মাংস খাই গৈছে আৰু আপোনালোকে মাহী বনাইছে ছাগলী মাংস পিনাক আহিলে মাংস আনিলে মাংস সেইবোৰ বনোৱা মেলা হ'ল আমি খালোঁ আইতা ককা সিহঁতে খালে আৰু অকণমান আছে বাকী আৰু আমি খাম ভাতে আৰু মানে দাদা যিহেতু গাহৰি মাংস নাখায় আৰু দুপৰীয়া ছাগলী মাংস বনাইছিলোঁ যে আধা মানে সেইখিনি শেষ হৈ গ'ল কৈছোঁ যে কাম কৰা মানুহ আছিলে তেতিয়া চবেই মিলি খালে শেষ হ'ল সেইকাৰণে মানে এতিয়া অকণমান দাদাৰ কাৰণে বনোৱা হৈছে দাদা এজন ফ্ৰেণ্ড আহিছে কপিল দা আৰু সেইটো যে ভিডিঅ'ত দেখুৱাইছিলোঁ ৰাসত তেওঁ আহিছে আৰু বনাই আছে সিও গাহৰি খায় কিন্তু হ'লেও মানে দাদাক কৈছে ছাগলী মাংস অকণ বনাওঁ দাদা খাবৰ কাৰণে তাকো দিব লাগিব ন সেইকাৰণে ছাগলী মাংস অকণমান মাহীয়ে বনাই আছে আৰু মই বনাম বুলি ভাবিছোঁ গাখীৰ মানে হোৱাই নাই এতিয়া খোৱাই থৈ আহিলোঁ মানে আহিছিলোঁ বনাবলৈ তাৰমানে কান্দিলে সেইকাৰণে মানে মাহীয়ে কৈছে যে তাইক খোৱা মই বনাওঁ আৰু এয়া চাওক মাংস হৈ আছে আৰু আছে আৰু 2 কিলোমান মাংস আছে দুপৰীয়া বনোৱা হৈছে আমাৰ 1.5 কিলো দৰে বনোৱা হৈছে দেই আৰু তাতে দিলে মাংস মানে যোনে পালিছে তাতে দিলে আৰু যিবিলাক মানে এই পেডি বুলি কয় যে নাৰীভুৰি সেইবিলাক মানে ফ্ৰাই কৰি খালোঁ আৰু আমি খালোঁ মই খাওঁ আৰু তো খাই মেলি শেষ কৰিলোঁ আছে আৰু আছে বহুত আছে
নৰসিংহ পাত দিছে একদম মজা হৈছে খাবলৈ তেনেকৈ মানে বনোৱা হৈছে আৰু মাহী আছে কাগি বনাই থৈ মানে খুৱাই থৈ আহিলোঁ মাহীয়ে বনাইছে কাগি খুৱাই থৈ আহিলোঁ বাপেকেও আছে লগতে শুই থাকক আৰু বনোৱা হ'লে তাতে খাই মেলি ইয়াতে শুম আৰু ঘৰত নাযাওঁ মা দেউতা আহোঁতে মানে টাইম লাগিব 12টামান বাজিব পাৰে মা দেউতাকো খাই মাছ চব্জিৰে ভাত খাই তাতে আৰু যেতিয়া মাছ ভাত দিবই আৰু তাতে হওক খাম আৰু আৰামত A few moments later. Hey guys, good evening সকলোকে আৰু আজি হৈছে নেক্সট ডে কালি ভিডিঅ' বনোৱা হোৱা নাই আৰু এতিয়া ঘৰত আহিলোঁ মানে মায়ে ৰাতিপুৱা একেবাৰে পূজা দিলে আৰু এতিয়া দিবলৈ দুপৰীয়া দিয়া নাই তো এতিয়া একেবাৰে দিব সেইকাৰণে মানে মায়ে কৈছে যে ঘৰত যাই মেলি ফুল কেইটামান উঠাই থৈ দে আৰু মাহীও গ'ল ৰাতিপুৱাই গৈছে মাহীহঁতে 11টা দিনত পিনাক গৈছে অলপ আগত গৈছে পিনাক সেইকাৰণে আহিলোঁ ইয়াতে দুপৰীয়া ভাত পানী খাই মেলি গ'ল তাই মানে আজি এনেকৈ কৰি আছে দিনটো তাক মানে লৈ বাহিৰত ফুৰাব লাগে ভিতৰত মানে নাথাকেই তাই হয়নে এই অৱস্থা মহ কামুৰিছে অলপ মানে বাহিৰত যাব আৰু দাদা আহিছে দাদা তাতে আছে এই ৰুমত দাদাৰ ওচৰত মানে দিছিলোঁ নাই পুৰা কানা ষ্টাৰ্ট কৰিছে নাথাকেই মানে তাই লৈ ফুৰাব লাগে ইয়াতে লৈ ফুৰাই মানে পুৰা অভ্যাস হৈ গৈছে ঘৰত নাথাকেই খাই মেলি ভাবিলোঁ আহোঁ আৰু আহি ফুল উঠাই থৈ যাওঁ সন্ধিয়া হোৱাৰ আগে সন্ধিয়া হ'লে আকৌ ফুল উঠাব নোৱাৰিম তুলসী পাত উঠাব নোৱাৰিম একেবাৰে উঠাই মেলি মন্দিৰত থৈ দিছোঁ মা আহি কিনে গা পা ধুই মেলি পূজা দিব আৰু আজি শেষ মানে কাটা মৰাণ দিব বাকী আছে মৰাণটো একেলগতে দিব আৰু মেচিনেৰে দিব মানে আমাৰ সেইটো চাইডত মেচিনেৰে কাটিলে আৰু এইটো চাইডত অকণ বাকী আছিলে 3 বিঘা নেকি সেইখিনি মানে হাতেৰে কাটিলে আৰু মানে একদম চাপৰ যে সেইকাৰণে মানে হাতেৰে কাটিলে তো যি নহওক ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই